সেই যে অপ্ৰত্যাশিত খবৰটো আমি এই মুহূৰ্তত অতি উদ্বেগজনক এটা খবৰ লৈ আহিছোঁ আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ অতি গুৰুতৰভাৱে এই মুহূৰ্তত বিদেশত অসুস্থ হৈ পৰিছে এটা আমি নিবিচাৰা খবৰ আপোনালোকক দিবলৈ বিচাৰিছোঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে জুবিন গাৰ্গ খবৰটো আহিছিল আজিৰ দিনটোতেই এমাহ পূৰ্বে জুবিন গাৰ্গ আৰু নাই জুবিন গাৰ্গ আৰু নাই যিখন অসম দেশৰ পৰা সুৰৰ ৰজাই হাঁহিমুখে ছিংগাপুৰলৈ গৈছিল সেইখন অসম দেশলৈ বিষাদ হৈ ঘূৰি আহিছিল ক'লা কফিনত লৈ আনিছিল স্তব্ধ সময় তেওঁ গুচি গ'ল অজান দেশলৈ যিখিনি ঠাইৰ পৰা তেওঁ চিৰদিনলৈ গুচি গ'ল সেইখিনি ঠাইত আজিও সাৰে আছে তেওঁ নমস্কাৰ আমাৰ এই বিশেষ অনুষ্ঠানলৈ মই ভাস্কৰ জ্যোতি বৰুৱাই স্বাগতম জনাইছোঁ মই বৰ্তমান উপস্থিত আছোঁ জুবিন দাৰ সমাধি ক্ষেত্ৰত দুপৰ নিশা সকলো ওলাই আহিছে জুবিন দাৰ সমাধি ক্ষেত্ৰলৈ আজিও শিশু মই গোৱা তুমি সেই গান এই খুজি দুখুজি হাত ধৰি ধৰি আজিও তেওঁক চুব নোৱাৰিলেও তেওঁক চাব নোৱাৰিলেও তেওঁক অনুভৱ কৰিবলৈ নিতৌ আহিছে অলেখজন কাৰণ তেওঁইতো আছে ইয়াত বাতৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাতৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তেওঁৰ বাবেইতো এই জনসমুদ্ৰ মহানায়কৰ সুৰ সংগীতৰ অনুপম শকতিৰে প্ৰতিফলন এয়া এতিয়াও খাৰে আছো মই দুখৰ প্ৰভাতৰ কান্দনি ধুমুহাৰ নিশা প্ৰতিদিন প্ৰতিক্ষণ বিগত এমাহে প্ৰাণৰ শিল্পীগৰাকীৰ সোণাপুৰৰ এই সমাধিথলীত শোকাৰ্তৰ সমাগম কেৱল জনতাই নে নিৰ্বাক নিস্পন্দ অবিশ্বাস্য দুখৰ বুজালৈ বিগত এমাহে দিন কটাইছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন দাবিহীন সময় পাৰ কৰাটো যেন গৰিমা শইকীয়া গাৰ্গৰ বাবে দুৰ্বিষহ হৈ পৰিছে যাৰ কাৰণে তেওঁ উজাগৰি নিশা কটাই আহি উপস্থিত হৈছেহি সমাধি ক্ষেত্ৰত মই নথকা যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু গৰিবনে কোৱা কি দিন কি ৰাতি অসম কণ্ঠৰ সমাধিথলীত কেৱল নাম প্ৰসংগ নিশা প্ৰিয় মানুহজনক বিচাৰি নাম প্ৰসংগত অংশ লৈছে গৰিমা শইকীয়া গাৰ্গে অশ্ৰু নিগৰিবনে কোৱা
জুবিন গাৰ্গৰ অনুৰাগী এয়া অসমীয়া আইৰ উমাল বুকুত প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ গুণমুগ্ধ জুবিনদাৰ সমাধি ক্ষেত্ৰত প্ৰতি মুহূৰ্তত শুনিবলৈ পোৱা গৈছে মায়াবিনী ৰাতিৰ বুকুত এই মুহূৰ্তটো কিন্তু মায়াবিনী ৰাতিৰ বুকুত পৰিৱেশন কৰি আছে গীত গাই আছে অজস্ৰজনে মই গোটেই পৰিৱেশটো দেখুৱাই আছোঁ আচলতে জুবিনদাৰ সমাধি ক্ষেত্ৰত এনেদৰে প্ৰতিজনে ওলাই আহি পেলাই তেওঁৰ প্ৰিয় গীতটো পৰিৱেশন কৰিছে মই গোটেই পৰিৱেশটো দেখুৱাইছোঁ সেই যে তেওঁ কৈছিল মঞ্চত মই মৰিলে এইটো গানে বাজিব কিন্তু So this song is so important for you, for me, for everyone. আজিও বাজি আছে মায়াবিনী ৰাতিৰ বুকুত বিগত এমাহে বাজিছে মায়াবিনী ৰাতিৰ বুকুত ঈশ্বৰ পুৰুষজনক বিচাৰি আজি সোণাপুৰলৈ গৰিমা শইকীয়া গাৰ্গ আহিছে আজি বহু কথা পাতিব ঠিক সন্মুখৰ পৰাই উকা উকা লগা মনটোক সান্তনা দিব আজি কিন্তু নিশব্দে বৰষুণ হৈ আহিছে লুইত হৈ বইছে জুবিনৰ গৰিমাৰে গৰিমাময়ী গৰিমাৰ চকুলো চকুৰুৰে মালা গথা গানত কি ৰং দিব খুজিছা তেওঁৰ লগত মোৰ পাতিবলগীয়া বহুত কথা থাকে গতিকে তেওঁক ইয়াতে আহি কম শুনিব মই জানো তেওঁ সেইখিনি সাহস আৰু শক্তি দি মোক আগুৱাই লৈ যাব প্ৰাৰ্থনা সদায় যাতে সকলোৱে তেখেতৰ প্ৰতি প্ৰাৰ্থনা ৰাখে মোৰ প্ৰতি আশীৰ্বাদ ৰাখে আৰু যিমানবোৰ কৰণীয় আছে বা তেওঁ
হয়তো আমাৰ সকলোৰে ওপৰত এটা বিশ্বাস ৰাখি তেওঁ নিজৰখিনি কৰ্তব্যখিনি কৰিলে এতিয়া বাকীখিনি আমাৰ ওপৰত তেওঁ এনে এৰা নাই তেওঁৰ বিশ্বাস আছে অসমীয়া ৰাইজৰ ওপৰত নতুন প্ৰজন্মৰ ওপৰত বা তেওঁক ভাল পোৱা প্ৰতিজনৰ ওপৰত তেওঁ জানে যে সেইখিনি দায়িত্ব আমাৰ হাতত অৰ্পণ কৰি থৈ গৈছে আমি সকলোৱে একেলগে হাতত ধৰি সেইখিনি কৰি যাব লাগিব আৰু যেনেকৈ এই জুবিন ক্ষেত্ৰখন পুণ্যভূমি হৈ পৰিছে এতিয়া মহামিলনৰ ভূমি হৈ পৰিছে গোটেই অসমখন তেওঁৰ সপোনৰ বৰ অসমখন মই বাৰে বাৰে সেইটোৱে প্ৰাৰ্থনা কৰোঁ যে তেওঁৰ সপোনৰ বৰ অসমখন যাতে আমি গঢ়িব পাৰোঁ এতিয়া সকলো বিশ্বাস সকলো আস্থাৰে তেওঁ আমাৰ হাতত সেইখিনি দায়িত্ব অৰ্পণ কৰিছে গতিকে সেইখন বৰ অসম আমি উপহাৰ দিয়াটোৱে আটাইতকৈ জুবিনৰ কাৰণে মই ভাবোঁ সেয়াই ডাঙৰ উপহাৰ হ'ব আৰু সেয়াই জুবিনৰ সপোনৰ অসমখন হ'ব গতিকে আমি একেলগে ওলাই আহিম সকলো একেলগে কাম কৰিম সকলো ভাল পোৱা তেওঁৰ যিমানখিনি আদৰ্শ আছিলে বা তেওঁ যিমানখিনি সমাজৰ কাৰণে আমাৰ জাতিটোৰ কাৰণে সংস্কৃতিৰ কাৰণে সকলো কৰিব বিচাৰিছিলে সেই সকলোবোৰ কাম আমি একেলগে কৰিম এতিয়া সেইখিনিয়ে মই ৰাইজৰ পৰা সদায় সহযোগিতা আশীৰ্বাদ আৰু সহায় বিচাৰোঁ আৰু মই জানো আপোনালোক সদায় একেলগ হৈ থাকিব আৰু আমি এইবোৰ কাম আমি একেলগে কৰি যাব পাৰিম শুকান দেখিলা পাতৰ বুকু কিয় বসন্ত বাকিছা চকুলোৰে মালা গথা সৰুতে আকুত বিকুত খেলা গোলদিদা যে এমাহ আগেই নোহোৱা হৈ যাব সেই কথা সপোনতো ভবা নাছিল ভগ্নী মৌমনে এমাহ পূৰ্বে বজ্ৰৰ দৰে অহা খবৰটোৱে আজিও গুণমুগ্ধ কৰি ৰাখিছে মৌমনক মানে পামিক তাই ভাবিবই পৰা নাই মৰমৰ গোলদিদা যে নাই এতিয়াও তাইৰ মনত এনে লাগে যেন হঠাতে ক'ৰবাৰ পৰা আহি ক'ব ঐ মৌমন ব'ল ওলা এফালৰ পৰা ফুৰি আহোঁ নিচাতে সতেজ কিয় বুলিছা প্ৰাণৰ শিল্পীগৰাকীৰ এয়া সমাধি ক্ষেত্ৰ হৈ থকা নাই ই হৈ পৰিছে আধ্যাত্মিক ক্ষেত্ৰ পুণ্যধাম ঈশ্বৰ পুৰুষলৈ সেৱা জনাই পত্নী গৰিমায়ো জ্বলাইছে চাকি বন্তি ধূপ আপুনি ইয়াতে আছে চোৱাচিতা কৰি আছে বিগত কেইবাদিনো ধৰি কিমান মানে অনুৰাগী আহি আছে আচলতে প্ৰতিদিনাই নিশাৰ ভাগত আপোনাৰ 1000 600-800 এনে মানুহ আহে আৰু দিনত আহে বহুত আহে আৰু ৰাতিও আহে ৰাতিও মানে কি আপোনাৰ হাজাৰ ক'ব লাগিব ৰাতিপুৱা পুৱা দিয়ে আৰু এনেকুৱা মানুহ আহি থাকে আৰু ইয়াত আৰু উজাগৰি নিশা ইয়াতে কটাই অনুৰাগীয়ে হয় ইয়াতে কটায়
আৰু মোৰ অহা বেছি নহ'লে মই ইয়াত আহিছোঁ আপোনাৰ 3 দিন হৈছে অহা এতিয়া মই ইয়াতে চোৱা চিন্তা কৰোঁ আৰু মোৰ দাদা যি বস্তু আছে মই তাই চাই থাকোঁ দাদাৰ ইচ্ছাত আমি পূৰ কৰিম আমি সেইটোৱে আমাৰ দাদাৰ লগত যেনেকৈ আমি আছোঁ লগত সেইটোৱে আৰু বিদায় দিওঁ বুলি জানো কোনোবাই বিদায় দিব পাৰে জুবিন দাক জুবিন দাৰ সমাধি ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে এযোৰ পাৰযোৰ এনেদৰে প্ৰতিদিনাই কিন্তু থকা স্থানীয় লোকে প্ৰত্যক্ষ কৰিছে আমাৰ সংবাদ মাধ্যমত সেই দৃশ্য বন্দী হৈ আহিছে আচলতে শান্তিৰ পাৰ বুলি কোৱা হয় সেই শান্তিৰ পাৰ কিন্তু এনেদৰে আহি পেলাই জুবিন দাৰ চিতাৰ ওপৰত এনেদৰে বহি থকা দেখিবলৈ পোৱা গৈছে কেৱল সিমানেই নহয় প্ৰতিজন অনুৰাগীয়ে এখনকৈ গামোচা আহি ইয়াত দিছেহি তেওঁলোকে এটা চাদাৰ টেমা দিয়া সেই দৃশ্যও কিন্তু আমাৰ কেমেৰাত বন্দী হৈছে পূৰ্বেও বন্দী হৈছিলে আচলতে জুবিন দাক ইমানেই বেছি ভাল পাইছিলে আচলতে অনুৰাগীসকলে যাৰ কাৰণে আহি নিশাও যথেষ্ট সংখ্যক লোক ইয়াত সমবেত হয়হি আৰু প্ৰতিজনে এখনকৈ গামোচা নহ'লে কিবা এটা তেওঁলোকে আহি দি যায় এগছি চাকি জ্বলাই ফুল দিয়ে আচলতে তেওঁলোকে অকণমান জুবিন দাক মৰম যাচি যায়হি আৰু তাৰ মাজতে কিন্তু চিতাত প্ৰতিদিনাই দেখিবলৈ পোৱা গৈছে এই পাৰযোৰ কিন্তু সদায় এনেদৰে ইয়াৰ মাজতে আছে আবদ্ধ হৈ আছে তেওঁলোক আৰু তেওঁ যি পাৰ কিন্তু শান্তিৰ বাণী বিলোৱা বুলি কোৱা হয় আৰু সেই পাৰ কিন্তু ইয়াৰ মাজতে এনেদৰে থকা দেখিবলৈ পোৱা গৈছে মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা মোৰ চুইয়াই যুধিষ্ঠিৰৰ স্বৰ্গাৰোহণৰ সংগীও আজি ঈশ্বৰ পুত্ৰৰ কাষত মোৰ কথা ভাবা স্মৃতিবোৰে যদি প্ৰশ্ন কৰে পাৰিবানে উত্তৰ জুবিন গাৰ্গক হেৰুৱাই আজি শোকসাগৰত কেৱল পৰিয়ালেই নহয় প্ৰাণ বন্ধুবিহীন সময়ে বিখন্ন কৰি তুলিছে ৰাজা বৰুৱা আৰু দিগন্ত শৰ্মাকো গৰিমাবাৰ সৈতে আজি সমাধি ক্ষেত্ৰলৈ আহিছে জুবিন দাৰ অতি ঘনিষ্ঠ বাদ্যযন্ত্ৰী জনপ্ৰিয় বাদ্যযন্ত্ৰী ৰাজা দা আহিছে আৰু দিগন্ত শৰ্মা দা আছে মই অকণমান কথা পাতি ল'ব বিচাৰিছোঁ নিশা আজি আপোনালোক সমাধি ক্ষেত্ৰলৈ আহিছে আচলতে জুবিন দা বিহীন সময়টো মানি ল'বই নোৱাৰি আচলতে সমাধি ক্ষেত্ৰলৈ আহিব মানে আহিলে আচলতে বৰ ৰাস্তাইদি দুদিনমান পাৰ হৈ গৈছোঁ একদম অন্তৰে কান্দি উঠে আচলতে আজি গৰিমা আহিছিলে তেখেতসকলৰ লগত কমিটিখনৰ লগত কিবা অলপ আলোচনা কৰিবৰ কাৰণে গতিকে লগতে আহিলোঁ দিগন্ত দা আমি চব তাতে আছিলোঁ কাহিলীপাৰাতে একেলগে আহিলোঁ আমি বহুত মানুহ আহিছোঁ দিগন্ত দা বৌ আহিছে মমন আহিছে সৰুজনী ভণ্টি জুবিন গাৰ্গৰ গতিকে আহি মানে অভিভূত হৈ পৰিছোঁ একদম ইয়াতে আহিতো আৰু হাহাকাৰ লাগিছে কি পৰিৱেশ ৰাতি আমি এতিয়া 1.5 ঘণ্টা 2 ঘণ্টা হ'ল ইয়াতে থকা এই মানুহে খালি জাষ্টিছ বিচাৰি আছে সকলোৱে হাতখন টানি টানি নি কৈছে যে আমি জুবিন দাৰ ন্যায় লাগে জুবিন দাৰ লগত কি ঘটনা হৈছিলে এইটো আমি জানিব লাগে মই সকলোকে ধৈৰ্য ধৰিবলৈ কৈছোঁ তদন্ত চলি আছে গতিকে সকলোকে শান্ত কৰা বৰ দিগদাৰ আচলতে এই ৰাতি ইমানখিনি সময় মায়ে পিনি গায়ে আছে সকলোৱে চিঞৰি ইমান মানুহ ৰাতি 2টা বজাতো গতিকে আচলতে আহিলে আচলতে বৰ দিগদাৰ হয় আচলতে কথা ক'বলৈও দিগদাৰ ইমান মানুহৰ মাজত জুবিন গাৰ্গৰ মানে মৰমত মই তাকে ভাবিছোঁ কি বিচাৰি আহিছে মানুহখিনি আচলতে জুবিন গাৰ্গৰ মৰমত আচলতে মৰম মানে শিৰাই শিপাই আছে মানুহৰ অসমৰ মানুহ গোটেই জীৱনটো লোকৰ কাৰণে কাম কৰিলে জুবিন গাৰ্গে মানুহৰ বাবে ভাবিলে মই লগ পোৱাৰ দিন ধৰি 35-36 বছৰ অকল মানে দুখীয়া মানুহৰ কথা ভাবিলে কোনোবা দিগদাৰ আছে নেকি কষ্টত আছে নেকি দিগন্ত দাকো বহুত কথা কয় মোক আচলতে ইমান কথা নকৈছিলে মোক কম কথা কৈছিলে দিগন্ত দাৰ লগত বেছি ঘনিষ্ঠ আছিলে দিগন্ত দাক মনৰ কথাবিলাক বেছি কয় গতিকে কি ক'ম আৰু কৈ মানে ঠিক কৰিব নাই দিগন্ত দাই অলপ কওকচোন এই স্মৃতি ক্ষেত্ৰ হ'ব লাগে সমাধি ক্ষেত্ৰ বুলি ক'লে দুখ লাগে মনটো বৰ মই ভাবোঁ স্মৃতি ক্ষেত্ৰ হওক এইটো আৰু আমাৰতো হৈছেই যি হৈছে আৰু আচলতে
পৃথিৱীখন কিবা আধা আধা নিচিনা লাগিছে কিন্তু এই মৰমটো মানুহখিনি যিমানখিনি মৰম ৰাজাই কৈছে তাকে আমি ইমান দেৰি আছোঁ কোনো কষ্ট কৰা নাই আমি প্ৰশাসনৰ বহুতখিনি ইয়াতে মহিলাসকল আছে 9th বেটেলিয়নৰ সেইটোও বৰ ইণ্টাৰেষ্টিং কথা মই আজি গম পালোঁ 9th DPBNৰ 9 সংখ্যাটো তেওঁৰ লগত লাগিয়ে আছিলে সদায় আৰু তেওঁক একেবাৰে গুৱাহাটী পোৱাৰ পিছত তেওঁক সেই তাৰ পৰা অনাৰ পৰা ইয়াৰ শেষ কৃত্য সমাধা হোৱালৈকে আজিলৈকে সেই 9th DPBNৰ গোটেইখিনি লাগিয়ে আছে ইয়াত তেওঁলোকৰ মহিলাসকল লাগি আছে তেওঁলোকৰ বহুত কষ্ট কৰিছে গোটেই এতিয়া সেইখিনি মানুহ বোলে সুধিছোঁ তেতিয়া কৈছে যে আমি লাগি আছোঁ প্লাছ ইয়াৰে স্থানীয় যিখিনি মানুহ আমাৰ এই অঞ্চলটো ডিমৰীয়া সোণাপুৰৰ অঞ্চলৰ যিমানখিনি মানুহ আছে তেখেতসকল সেই দিনাৰ পৰাই আজিলৈকে লাগি আছে মই মানে সঁচাকৈ বৰ এইটো ডাঙৰ কথা যে এজন শিল্পীৰ কাৰণে দিয়া ইমান সন্মান সেইটো পৃথিৱীৰ ক'তোৱেই চাগে হোৱা নাই আজিলৈকে মই জনাত আৰু সেইটোৱে আৰু কম কি আচলতে তেওঁ নিজেই ভাবিছিলে মই জংঘলত থাকিম বহুত দিন আৰু ইমান ইয়াতে সকলোৱে গীত গাই আছে মাজতে এবাৰ প্লেনো কৰিছিল আমাক বোলে হাবিত কেম্প কৰি থকা কথা আমি ভয়ো খাইছিলোঁ মানে কিবা কিবি গান চান কৰিব শ্বুটিং কৰিব যাম আৰু কিন্তু তথাপি মই এতিয়া এই পিছফালে অকণমান চাই আছোঁ ইমান হুলস্থুলৰ মাজতো মোৰ যেন মই ফিল হৈছে মই কেন স্মেল হিম মই গোন্ধ পোৱা নিচিনা লাগিছে তাৰ আৰু মই এই হাবিখনতে যে ক'ৰবাত যে নাচে এনেকুৱা এটা ফিল হয় কাৰণ এই হাবিখন কিন্তু শান্ত ইয়াত মায়াবিনী হৈ আছে বা ইয়াত বিভিন্ন ধৰণৰ নাম প্ৰসংগ হৈছে বিভিন্ন ময়জনত বিভিন্ন ধৰণৰ জাতি জনজাতি বিভিন্ন ধৰণৰ ধৰ্মীয় হেৰিবিলাক হৈয়ে আছে সকলো ধৰণৰ আৰু কিন্তু এই হাবিখন শান্ত হৈ আছে মই বিচাৰোঁ যে এই হাবিখন এনেকেই থাকক ইয়াক আৰু অলপ সুন্দৰকৈ সজাই থোৱা যাওক এইটো জুবিনৰ সমাধি ক্ষেত্ৰ নহয় জুবিন স্মৃতি ক্ষেত্ৰ হওক আৰু কি ক'ম আৰু ক'বলৈ আচলতে একো কথাই নাই এনেকুৱা ধৰণৰ সকলোৰে মৰম দেখি সঁচাকৈ অভিভূত হৈছোঁ সঁচাকৈ নিজক ভাবিছোঁ আৰু যে এতিয়া তেওঁ আছে বুলিতো ভাবিয়ে আছোঁ এতিয়া আৰু লাগিছে তেওঁ সঁচাকৈ আছে লগত সেয়া তেওঁ থাকিব তেওঁ আমাৰ লগতে থাকিব সদায় তুমি সেই গান খুজি দুখুজি হাত ধৰি আজিও শিশু মই গোৱা তুমি এই যে এমাহ সোণাপুৰলৈ সোঁত বৈছে হাজাৰ হাজাৰ লোকৰ এয়া কেৱল প্ৰাণৰ জুবিনদাৰ বাবে সোণাপুৰৰ সেউজীয়া পৰিৱেশৰ এই জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ প্ৰতিদিনে 15 পৰা 20 হাজাৰ মানুহৰ আগমন ঘটে লালি নিচিঙা এটা সোঁত প্ৰতিদিনে দেখিবলৈ পোৱা যায় আৰু সেয়া দিন কি ৰাতি এয়া ৰাতিৰ সময়তো আপুনি যদি দেখিবলৈ পায় তেনেহ'লে চাৰিওদিশে মানুহ আৰু মানুহ গতিকে সোণাপুৰৰ সেউজীয়া পৰিৱেশত 24 ঘণ্টাই মানুহৰ সমাগম দেখিবলৈ পোৱা গৈছে জুবিনদাক মানুহে ভাল পায় অন্তৰৰ পৰা ভাল পায় অন্তৰৰ নিৰ্ভীত কোণৰ পৰা তেওঁৰ প্ৰতি থকা যি মৰম স্নেহ সেয়া ইয়াতে দেখিবলৈ পোৱা গৈছে আৰু দিনৰ ভাগত যদি মানুহে ইয়ালৈ আহি চাকি ধূপ ধূনা লগাইছে কোনোবাই গামোচা ফুলৰ থোপা ফুলৰ মালা লৈ আহিছে ৰাতি কিন্তু গান গাবলৈ আহিছে সেয়া মায়াবিনীয়ে হওক বাটৰে শেষতেই হওক বা জুবিনদাৰ যিসমূহ কালজয়ী সৃষ্টি আছে কালজয়ী গান আছে সেই গানসমূহ আওৰাই জুবিনদাক ইয়াতে অকলশৰে থাকিবলৈ দিয়া নাই এয়া আজি আমি 29টা দিন 30টা দিনে সেয়াই দেখিছোঁ আৰু হয়তো ভৱিষ্যতলৈ আজীৱন তেনেধৰণেই জুবিনদাক মানুহে মৰম দিব চেনেহ দিব আৰু সোণাপুৰৰ এই সেউজীয়া পৰিৱেশটো জুবিনদাৰ বৰ প্ৰিয় আছিলে বিভিন্ন চিৰিয়েল চিনেমাৰ শ্বুটিং বিভিন্ন সময়ত ফুটবল খেলিবলৈ অহা বা বিভিন্ন সময়ত তেওঁ ইয়াতে অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহোঁতে ইয়াতে ঘৰ সজাৰ বৰ এটা মন আছিল সেই কথাষাৰ বাৰে বাৰে দোহাৰিছিল বিভিন্ন মঞ্চত তেওঁ বাৰে বাৰে কৈছে যে মোৰ ইয়াতে ঘৰ এটা সাজিবলৈ বৰ মন আছিল আৰু সেয়াই চাগে এতিয়া বাস্তৱায়িত হ'ল এই সোণাপুৰৰ 10 বিঘা মাটিত তেওঁ আজীৱন তেওঁৰ ঠিকনা হ'ল আৰু সেই সোণাপুৰৰ এই ঠিকনাই তেওঁৰ চাগে চিৰজীৱনৰ কাৰণে এটা পৰিচয় হ'ল আৰু ডিমৰীয়াৰ বাবেও এটা গৌৰৱৰ বিষয় যে ডিমৰীয়া এতিয়া জুবিনদাৰ নামেৰে সমগ্ৰ বিশ্বত পৰিচিত হ'ব
যদি কোনোবাই ডিমৰীয়ালৈ আহিব লাগে তেনেহ'লে প্ৰথমতেই চাগে চাবলৈ বিচৰা ঠাইটুকুৰা হ'ল জুবিন দাৰ সমাধিস্থল। ইয়াৰ আগতে হয়তো ক্ষেত্ৰী কামাখ্যা বা মিতনী জগন্নাথ আছিল। এতিয়া সেই মিতনী জগন্নাথ বা ক্ষেত্ৰী কামাখ্যাৰ পৰিৱৰ্তে মানুহে প্ৰথমতে জুবিন দাৰ সমাধি চাব, তাৰপিছত মিতনী জগন্নাথলৈ যাব বা ক্ষেত্ৰী কামাখ্যালৈ যাব। গতিকে বিশ্বৰ যিটো পৰ্যটনৰ মানচিত্ৰ, সেই মানচিত্ৰত নতুন যি সংযোজন সেয়া জুবিন দাৰ সমাধিক্ষেত্ৰৰ সেয়া ডিমৰীয়াৰ বাবে নতুন পৰিচয় হৈছে। গতিকে ডিমৰীয়াবাসীও বৰ আহ্লাদিত, বৰ উল্লাসেৰে জুবিন দাক আঁকোৱালি লৈছে আৰু ভৱিষ্যতলৈ ডিমৰীয়াবাসীৰ বাবে দায়িত্বও থাকিব বা দায়িত্বও চিৰজীৱনৰ বাবে আমাৰ থাকিব বা আমি দায়িত্ব সহকাৰে সেয়া গ্ৰহণো কৰিছোঁ। কাৰণ ডিমৰীয়াত যিহেতু জুবিন দাৰ শেষ ঠিকনা, গতিকে চিৰদিন চিৰকাল জুবিন দাক সুকলমে ৰখাৰ দায়িত্ব ডিমৰীয়াবাসীৰ। গতিকে আজীৱন আমি ডিমৰীয়াবাসীয়ে জুবিন দাক এই স্থানত বৰ আমি মৰমেৰে ৰাখিবলৈ চেষ্টা কৰিম।